হেল্ল' ষ্টুডেণ্ট, আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ 2023 বৰ্ষৰ DME-ৰ নন টেকনিকেলৰ থাৰ্ড গ্ৰেড পেপাৰখনৰ মেথছৰ কুৱেশ্যন কেইটাৰ চলুশ্যন। 2023 বৰ্ষৰ এই পেপাৰখনত টোটেল 50টা কুৱেশ্যন আহিছিলে, তাৰে 10টা মেথছৰ কুৱেশ্যন আহিছিলে। আহক আমি এতিয়া মেথছৰ কুৱেশ্যন কেইটা ছল্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 টো এটা চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন। কেলকুলেশ্যন কৰিলেই হৈ গ'ল। কুৱেশ্যনটোত আমি কেলকুলেট কেনেকৈ কৰিম, ষ্টাৰ্ট ক'ৰ পৰা কৰিম, যিহেতু ব্ৰেকেট আছে আমি ব্ৰেকেটৰ একেবাৰে এই ভিতৰৰ ব্ৰেকেটটো সৰু ব্ৰেকেটটোৰ পৰা ষ্টাৰ্ট কৰিম। 3.6ৰ পৰা 1.5 মাইনাছ কৰিলে আমি পাম 2.1। সেই 2.1টোৰ লগত 6.3টো আমি মাল্টিপ্লাই কৰিম। এই দুটা যদি মাল্টিপ্লাই কৰোঁ আমি পাম 13.23 পাম। 13.23 ইয়াত মাইনাছ চিন আছে, গতিকে ইয়াত মাইনাছ আহিব। এইপিনে থাকিলে 2.8 আৰু এইপিনে থাকিলে 15.6। এইটো আমাৰ সৰু ব্ৰেকেটৰ কাম খতম হৈ গ'ল। এইপিনে থাকিলে বাকীকেইটা মই ইয়াত পাতি দিছোঁ। 2.002 প্লাছ 7.9 ইনটু এই ব্ৰেকেটটো। এই ভিতৰকেইটা যদি মই কেলকুলেট কৰোঁ, তেতিয়া পাম 2.002 প্লাছ 7.9 ইনটু ব্ৰেকেটৰ এই পাৰ্টটো যদি আমি কেলকুলেট কৰোঁ, তেতিয়া পাম আমি 5.17। ইয়াৰ পিছত আমি এইটো কেলকুলেট কৰিলে পাম 7.9 ইনটু 5.17 যদি আমি মাল্টিপ্লাই কৰোঁ, তেতিয়া পাম আমি 40.843। এইপিনে থাকিলে 2.002। ফাইনেলি এই দুটা প্লাছ কৰিলে আমি পাম 42.845। গতিকে আমি অপশ্যন যদি চাওঁ, অপশ্যন ডিটো হ'ব আমাৰ কাৰেক্ট আনচাৰ। 2 নম্বৰ কুৱেশ্যন, the sum of two number is -5 if one number is 5/6 then the other number। দুটা নম্বৰ আছে, নাম্বাৰ দুটা আমি x আৰু y বুলি ধৰি লৈছোঁ। এই নাম্বাৰ কেইটাৰ চামটো মানে প্লাছটো কিমান দিয়া আছে, -5 দিয়া আছে। আৰু কৈ দিছে এটা নাম্বাৰ 5/6, আমি যিকোনো এটা x বা y যিকোনো এটা 5/6 ধৰি লৈছোঁ। এক্সৰ জেগাত মই 5/6 পাতি দিলোঁ, তেতিয়া আন নাম্বাৰটো সুধিছে। আমি এইটো এনেদৰে কেলকুলেট কৰিব পাৰি। ৱাইটো যদি ৰাখি দিওঁ, -5 ইয়াত আছে, এই 5/6টো এইফালে গ'লে হৈ যাব -5/6। এইটো যদি আমি কেলকুলেট কৰোঁ, তলৰটো এলচিএম ল'ব লাগিব, এলচিএম 6 হ'ব। -5 ইনটু 6 হৈ যাব 30। এইপিনে 6 এবাৰেই যাব, -5। ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব -35/6। এইটো মিক্স ফ্ৰেকশ্যনত আছে, গতিকে আমি এইটো কৰিব গ'লে কি হ'ব, 35ক আমি হৰণ কৰি চাব পাৰোঁ এনেকৈ। 5 বাৰ যাব 35, মানে 5/5/6। কিন্তু মাইনাছ চিন আহিব, ইয়াত মাইনাছ চিনটো আছে। 5/5/6। এইটো অপশ্যন এটো হ'ব আমাৰ কাৰেক্ট আনচাৰ। 3 question, the base of an isosceles triangle is 12 cm and its perimeter is 32 cm. What is the area of the triangle? এটা সমদ্বিবাহু ত্ৰিভুজৰ কথা কৈছে। ত্ৰিভুজ এটা মই আঁকি ল'লোঁ। এই ত্ৰিভুজটো মই ধৰি ল'লোঁ ABC নামৰ এটা ত্ৰিভুজ। এতিয়া আমাক দিয়া কি আছে, সমদ্বিবাহু ত্ৰিভুজ কৈছে যিহেতু AB আৰু BC, মানে এইডাল বাহু আৰু এইডাল বাহু সমান হ'ব। আৰু আমাক BCৰ মানটো দিয়াই আছে, কিমান দিয়া আছে, 12 চেণ্টিমিটাৰ দিয়া আছে। BCৰ মানটো 12 চেণ্টিমিটাৰ দিয়া আছে। আৰু কৈছে আমাক পেৰিমিটাৰটো দিয়া আছে। পেৰিমিটাৰটো কিমান দিয়া আছে, 32। পেৰিমিটাৰ মানে কি হ'ব, তিনিডাল বাহুৰ সমষ্টি। AB, BC আৰু AC তিনিডাল বাহুৱে মিলি কিমান হৈছে, 32 হৈছে। এতিয়া 32ৰ পৰা যদি আমি 12 মানে বেছটো যদি মাইনাছ কৰি দিওঁ, তেতিয়া কিমান থাকিব, 20 থাকিব। এই 20টো কি হ'ল, এই 20টো AB আৰু BC মিলি হৈছে। মানে এই 20টো সমানে দুভাগ হ'ব, AB আৰু AC যিহেতু সমান, মানে 10-10 হ'ব। 10 কাৰ হ'ব, ACডাল 10, ABডাল 10 হৈ যাব, ACডালো 10 হৈ যাব। 10-10 12, টোটেল 32 হৈ গৈছে। এতিয়া আমি কি কৰিব লাগিব, আমাক উলিয়াব কৈছে এৰিয়া। এৰিয়া উলিয়াবলৈ হ'লে, এৰিয়াৰ কাৰণে ফৰ্মুলা আমি কি ইউজ কৰিব পাৰিম, এৰিয়া উলিয়াবলৈ হ'লে আমি ফৰ্মুলা ইউজ কৰিব পাৰিম হাফ ইনটু বি ইনটু এইচ, হাফ ইনটু বেছ ইনটু হাইট, ভূমি আৰু উন্নতি। এতিয়া আমাৰ হাতত বেছ কোনডাল, BCডাল বেছ হয়, BCৰ মানটো আমাক দিয়াই আছে 12। আমাৰ হাতত হাইটটো নাই। হাইটটো কেনেকৈ পাম, আমি এৰ পৰা BCলৈ এডাল লম্ব টানিব লাগিব। এইটো আমি ডি পইণ্ট বুলি ধৰি ল'লোঁ। এতিয়া আমাৰ হাতত ADৰ মানটো নাই, ADৰ মানটো উলিয়াব লাগিব। ADৰ মানটো আমি কেনেকৈ উলিয়াম, পাইথাগোৰাছ ইউজ কৰি ADৰ মানটো উলিয়াম। ADৰ মানটো উলিয়াবলৈ হ'লে এইটোক আমি সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছ ইউজ কৰিব পাৰিম। ADৰ মানটো উলিয়াবলৈ ৰুট অফ AB স্কোৱাৰ, মানে এইডালৰ মানটো
minus of BD square. এতিয়া root AB square, AB ৰ মানটো কিমান আছিলে 10 আছিলে 10 square, BD ৰ মানটো কিমান হ'ব B ৰ পৰা C লে টোটাল 12 আছিলে এটা লম্ব যেটো সমানে দুভাগত ভাগ কৰিব 12 ৰ আধা কিমান হ'ব 6 হ'ব 6 square 10 square ৰ পৰা যদি 10 square মানে 100 6 square মানে 36 থাকিব কিমান 64 থাকিব 64 ৰ ৰুট কিমান হ'ব 8 মানে আমাৰ হাইটটো উন্নতিডাল এৰিডাল কেন পালো 8 পালো এতিয়া আমি হাফ ইনটু 12 ইনটু 8 যদি পাতিব যাও 12 এ 12 ক 2 এ যাব সবাৰ 6 ইনটু 8 48 এৰিয়া কিহত থাকিব সেন্টিমিটাৰ স্কয়াৰত থাকিব গতিকে আমাৰ কাৰেক্ট অপচন হ'ব অপচন সি Question number 4. If the thickness of 500 sheets of paper is 3.5 cm, then the thickness of 275 sheets of the paper is. কি কৈছে আমাক 500 খন পেপাৰ আছে এই 500 খন পেপাৰৰ থিকনেসটো দিয়া আছে কিমান দিয়া আছে 3.5 cm এতিয়া আমাক উলিয়াব কি কৈছে আমাক উলিয়াব কৈছে 275 sheetsৰ থিকনেসটো কিমান হ'ব হেতু উলিয়াব কৈছে আমি জাস্ট ক্ৰস পূৰণ কৰি দিলে এটো হৈ যায় আমি কি কৰিম 275 into 3.5 কৰিম কুৱেশ্যন মাৰ্কৰ লগত যোনটো ক্ৰস হৈ আছে তাক তলত পাতিম এটো আমি ক্যালকুলেট কৰি দিব পাৰো ঠিক আছে 5 এ এটো 100 টাইমছ গৈ আছে আৰু 5 এ এটো 7 টাইম এটাৰ আগত পইণ্ট আছিল 0.7 এতিয়া এটো আমি ওপৰটো মাল্টিপ্লাই কৰি দিলে হৈ গল 7 into 5 35 7 7 49 49 plus 3 52 5 7 into 2 14 14 plus 5 19 এটা পইণ্ট আছিল অলৰেডি divided by 100 100 আছে ইয়াত এটাৰ আগত দশমিক আছে 100 তলত আছে গতিকে আৰু দুটা আগত কৰি দিব আমি কিমানৰ আগত লৈ নিম 1.925 সেন্টিমিটাৰ কারেক্ট আনসার হ'ব অপশন ডি 1.925 সেন্টিমিটার Question number 5 A vendor purchased 40 dozen of bananas for 1250 rupees এজন দোকানীয়ে 40 ডজন কল কিনিলে কিমান টকাত কিনিলে 1250 টকাত কিনিছে 40 ডজন কলটো যদি আমি নাম্বাৰলে নিউ কিমানটা কল হ'ব 40 * 12 যেটো 1 ডজনত 12টা কল থাকে 4 * 12 কিমান হ'ব 480 টা বানানাস হ'ব ঠিক আছে কিমান টকাত কিনিছে 1250 টকাত কিনিছে মানে আমি ক'ব পাৰো কস্ট প্ৰাইস 1250 টকা কিনা মূল্য 1250 টকা তাৰ পিছত কি কৈছে আউট অফ দিস 30 bananas were rotten and could not be sold মানে কি কৈছে এই 480 টা বানানাৰ ভিতৰত 30 টা বানানা বেয়া হৈ গল এগিটা বিকিব নোৱাৰিব মানে থাকিব কেটা 450 টা বানানা থাকিব ঠিক আছে at what rate per dozen should he sell the remaining bananas to make a profit of 20% মানে এক ডজনত কিমান টকা কৈ বিকিলে মানুহজনৰ 20% টোটাল লাভ হ'ব এটা 20% লাভ হ'ব মানে সেলিং প্ৰাইসত আমি 20% প্ৰফিট পাব লাগিব 20% আমাৰ কস্ট প্ৰাইস কিমান আছিল 1250 ইয়াৰ পৰা আমি কিমান লাভ হ'ব লাগিব 20% লাভ হ'ব লাগিব আমি কেনেকৈ উলিয়াম লাভটো আমি কি কৰিম এই 1250 লগত কি পূৰণ কৰি দিম যাতে লাভৰ পইচাটো গম পাম 20% লাভ হ'ব লাগে মানে 100 rupeesৰ বস্তুটো 120 ত বিকিব লাগিব তেতিয়াহে 20% লাভ হ'ব গতিকে এটো যদি পূৰণ কৰি দিও আমি সেলিং প্ৰাইসটো ওলাই যাব এটো 0 ক্যান্সেল এটো 0 ক্যান্সেল এগিটা যদি আমি কৰো আমি পাম 1500 পাম এতিয়া আমি সেলিং প্ৰাইসটো পালো 1500 কস্ট প্ৰাইসটো পালো 1250 এতিয়া এই 1500 টো কিমানটা কল বিক্ৰী কৰি পাব লাগিব যেহেতু 30 টাটো বেয়া হৈ গল 45 টা বিক্ৰী কৰি পাব লাগিব তেতিয়া হলে এটাৰ মূল্য কিমান হ'ব 1500 টকাত 450 টা কল বিক্ৰীলে তেতিয়া হলে এটাৰ মূল্য কিমান হ'ব এটাৰ মূল্য উলিয়াবলৈ আমি এটো ক্যালকুলেট কৰিব লাগিব 5 এটোক 9 বাৰ এটোক 3 বাৰ মানে 30/9 মানে কিমান হ'ব 3 of 30/9 আমি নেকি ৰাখিছো মানে এটা কলৰ দাম কিমান হল 30/9 টকা এতিয়া আমাক লাগে এক ডজনত কিমানত বিকিব এটাৰ দাম যদি 30/9 rupees হয় এক ডজন মানে 12 হয় কিমানত বিক্ৰী কৰিব
3 বাৰ যাব এটো 4 বাৰ যাব 3 এটো 10 বাৰ যাব কিমান হ'ব 10 into 4 40 হ'ব মানে এক ডজন কলত 40 rupeesত বিক্ৰী কৰিব লাগিব 6th question the sum of two number is 2490 if 6.5% of one number is equal to 8.5% of other number then the bigger number is দুটা নাম্বাৰ আছে আমি দুটা নাম্বাৰ x আৰু y বুলি ধৰি ললো আমাক ফাৰ্ষ্টত ক'লে x plus y দুইটা নাম্বাৰৰ সামটো দিয়া আছে 2490 এটো ফাৰ্স্ট কন্ডিশন আমাক সেকেন্ড কন্ডিশন আমাক কি দিলে 6.5 of one number মানে আমি যদি x or 6.5% কাৰ লগত সমান হ'ব 8.5% of y এটো আমাৰ সেকেন্ড কন্ডিশন এইটো যদি আমি অলপ ক্যালকুলেট কৰো x টো মই এফালে ৰাখি দিলো y টো ইয়ালে লৈ আনিলো 8.5 টো তাত থাকিলে 6.5 টো তাত থাকিলে আমি এটো অলপ সৰু কৰি দিব পাৰো 5 এ ইয়াত 17 টাইমছ যাব আৰু ইয়াত 13 টাইমছ যাব মানে পইণ্ট আছে ওপৰটোৰ পইণ্ট আছে এটাৰ আগত ইয়াৰ পইণ্ট আছে আগত ডাইৰেক্টলি আমি কি কৰিব পাৰো x by y টো আমি 17 by 13 কৰি দিব পাৰি ঠিক আছে এতিয়া আমি এই দুটা যদি প্লাস কৰো x plus y মানে কিমান হ'ব x plus y কিমান হ'ব 17 plus 13 হ'ব ঠিক আছে কিন্তু আমাক x plus y কুৱেশ্যনত কিমান দিয়া আছে 2490 দিয়া আছে 2490 equal to 30 আমি এনেকে ধৰিব পাৰো 30 unit equal to 2490 এতিয়া আমাক ডাঙৰ নাম্বাৰটো উলিয়াব কৈছে এটা বিগাৰ নাম্বাৰ 17 আৰু 13 ৰ ভিতৰত বিগাৰ কোনটো 17 টো হয় এতিয়া আমি কি কৰিম 30 unit equal to যদি 2490 হয় 17 unit equal to কিমান হ'ব হেইটো যদি আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিও ওলাই যাব 2490 into 17 divided by 30 এটো 0 কাট যাব 3 এপিনে 8 বাৰ 3 বাৰ এটো আনসাৰ কিমান হৈ যাব 1411 মানে অপচন আমাৰ ডি টো কারেক্ট হ'ব Question number 7 which of the following is not a perfect square এটা সৰু সৰু নাম্বাৰ দিছে ইয়াত ওলাই আছে পারফেক্ট স্কয়ার কোনটো নহয় 225 আমি জানো পারফেক্ট স্কয়ার হয় কাৰ স্কয়ার পারফেক্ট স্কয়ার হয় এটো 15 ৰ হয় 15 স্কয়ার ইকুয়াল টু 25 576 টো দিয়া আছে যোনটো 24 ৰ স্কয়ার হয় 961 টো দিয়া আছে যোনটো 31 ৰ স্কয়ার হয় 474 টো নহয় গতিকে অপচন বি টো কারেক্ট আমি পারফেক্ট স্কয়ার নহবলে কিছুমান কন্ডিশন চাব পাৰো পারফেক্ট স্কয়ার হয় নে নহয় চাবলে ফার্স্ট আমি চাব পাৰি লাস্ট ডিজিট টো যদি 2 3 7 আৰু 8 থাকে হেতু পারফেক্ট স্কয়ার হ'ব নোৱাৰে এনেকুৱা কিছুমান ধৰণৰ কন্ডিশন আছে আপোনালোকে চাব পাৰে কন্ডিশন খিনি Question number 8 what should be subtracted from a cube minus 4a square plus 5a minus 6 to obtain a square minus 2a plus 1 কি কৈছে এই ইকুৱেশ্যনটোৰ পৰা কি মাইনাস কৰিলে আমি এটো পাম আমি কৰি চাও আমি ধৰি ললো x মাইনাস কৰিলে আমি পাম 4a square plus 5a minus 6 এই ইকুৱেশ্যনটোৰ পৰা আমি কি মাইনাস কৰিম x মাইনাস কৰিম তাৰ পৰা কি কৰিম কি পাব লাগিব a square minus 2a plus 1 ঠিক আছে আমি এই গুটেটো এটো সাইডে লৈ আনো x টো হিফালে লৈ যাও a cube minus of 4a square plus 5a minus 6 a টো যদি এফালে গুছি আহে হোল মাইনাস হৈ যাব a square minus 2a plus 1 equal to x to এফালে আহিলে হৈ যাব plus x এতিয়া আমি এই ব্র্যাকেটটো যদি খুলিব যাও a cube minus 4a square plus 5a minus 6 এইটো ব্র্যাকেট খুলিলে minus a square হ'ব এটো minus or minus plus 2a হৈ যাব minus and plus minus 1 হৈ যাব equal to x এতিয়া আমি কি কৰিম a cube আমাৰ আৰু কৰবাত আছে নেকি a cube আৰু কতো নাই গতিকে এইটো a cube তেনেকৈ থাকি যাব a square লগা কেটা আছে minus 4a square আছে only a square আছে মানে minus 4 square minus a square total minus কিমান হ'ব 5a square হ'ব তাৰ পিছত a লগা কিমানটা আছে আমাৰ 5a আছে plus 5a আছে plus 2a আছে মানে total হ'ব plus 7a নাম্বার কি কি থাকিলে minus 6 আৰু minus 1 মানে minus 7 এতিয়া আমাৰ কারেক্ট আনসার কোনটো হৈ যাব a cube
minus 5a square plus 7a minus 7. Option B to হৈ যাব আমাৰ correct answer. Question number 9. Which of the following statement is not true for a rectangle? Rectangle এটাৰ কথা কৈছে কি কোনটো statement correct নহয়. Rectangle এটা কেনেকা থাকে generally? এটো length থাকে, এটো width, দীঘ আৰু প্ৰস্থ, আৰু এইকেইডাল কি কয় diagonal বুলি কয়. এটো rectangle. কি কৈছে diagonals are equal. Rectangle এটাৰ diagonals গিটা equal হয়. গতিকে এটো statement correct. আমাক not correct কৰিছে, not true কৰিছে. Diagonals bisect each other হয়. ইডালে সিডালে কাটাকাটি কৰে. এটো statementও correct. Fourth statement কি কৈছে rectangle has two pairs of equal sides. Rectangle এটাৰ দুজোৰ সমান বাহু থাকে হয়নে মানে এইজোৰ এইডাল ইয়াৰ লগত সমান এজোৰ সমান হ'ল আৰু এইডাল ইয়াৰ লগত সমান দুইজোৰ সমান গতিকে আমাৰ থাৰ্ড স্টেটমেন্টটো কাৰেক্ট নহয় কি কৈছে ডায়াগোনালস আর পারপেন্ডিকুলার ডায়াগোনাল কেইটা লম্বভাৱে থাকে নেকি নাথাকে এইটো স্টেটমেন্ট কাৰেক্ট নহয় গতিকে আমাৰ অপচন হিচাপত কাৰেক্ট অপচন কি দিম আমি অপচন সি দিম 10 question A and B can do a piece of work in 10 days, B and C in 15 days, C and A in 20 days. In how many days can B alone do the same work? কি কৈছে টাইম এণ্ড ৱৰ্কৰ এটা চেপ্টাৰ হয় ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিব পাৰোঁ TWE ফৰ্মুলা টাইম ৱৰ্ক এণ্ড এফিচিয়েঞ্চি কিমান দিনত কাম কৰিছে W মানে ৱৰ্ক কাৰ্য কিমান কাম কৰিছে ই মানে এফিচিয়েঞ্চি দক্ষতা কাম কৰিব পৰা এদিনত কাম কৰিব পৰা ক্ষমতাটো এতিয়া আমি চাওঁ কি কি আমাক টাইম দিয়া আছে আমাক ফাৰ্ষ্টত কৈছে A আৰু B দুইজনে মিলি কামটো কিমান দিনত কৰে টাইমৰ তলত আমি টাইম পাতিম A আৰু B মিলি কাম কিমান দিনত কৰে 10 দিনত কৰিব পাৰে 10 ডেজত কৰে B আৰু C মিলি কামটো কিমান দিনত কৰিব পাৰে B আৰু C মিলি কামটো কৰিব পাৰে 15 ডেজত আৰু A আৰু C এ মিলি কাম কিমান দিনত কৰিব পাৰে A আৰু C এ মিলি কামটো কৰিব পাৰে 20 দিনত আমাক ইয়াৰ টাইমটো দিয়া আছে ইয়াৰ পৰা আমি ওয়াৰ্কটো কেনেকৈ পাম এই তিনিটাৰ লসাগু লম LCM লম 10 15 আৰু 20 যদি LCM লওঁ লসাগু আমি পাম 60 এতিয়া 60 ইয়াৰ পৰা এফিচিয়েন্সিটো কেনেকৈ পাম এই 60 টোক এইগিটাই হৰণ কৰিলে পাম 10 এ যদি 60 ক হৰণ কৰো আমি পাম 6 60 ক যদি 15 এ হৰণ কৰো আমি পাম 4 আৰু 60 ক যদি 20 এ হৰণ কৰো আমি পাম 3 এই 6 4 3 হল এইগিটা হৈ গল দক্ষতা কাৰ A + B B + C আৰু A + C এতিয়া আমি গোটেই দক্ষতা গিটা প্লাস কৰি দিম মানে কাৰ কাৰ কৰিম ফাৰ্ষ্টত আছিলে A + B তাৰ পিছত আছিলে B + C তাৰ পিছত আছিলে A + C গোটেই গিটাৰ দক্ষতাটো প্লাস কৰি দিম 6 + 4 + 3 মানে কিমান হ'ব 13 হ'ব এতিয়া আমি যদি ইয়াত প্লাস গিটা চাব যাও দুটা A ওলাব দুটা B ওলাব দুটা C ওলাব মানে 2A + 2B + 2C আমি তাত 2 টো যদি কমন লৈ লওঁ কি হ'ব 2 * A + B + C হ'ব equal to 13 A + B + C টো যদি আমি ৰাখি দিও 2 টো ইফালে যাব কিমান হ'ব 13/2 হ'ব ঠিক আছে এতিয়া এই 13/2 টো কি হয় A B C এই তিনিজনৰ মিলি দক্ষতা হয় 13/2 এতিয়া আমাক কোৱেশ্যনত বিচাৰিছে কি ইন হাউ মেনি ডেজ ক্যান বি এলোন ডু দা সেম ওয়ার্ক মানে বি এ অকলে কামটো কৰিবলৈ কিমান দিন লাগিব ফাৰ্ষ্টত আমি বিৰ দক্ষতাটো জানিব লাগিব তাৰ পৰাহে আমি টাইমটো উলিয়াব পাৰিম এটা বিৰ দক্ষতাটো জানিবলৈ আমি কি কৰিব পাৰো বিক ৰাখি দিলে আমাৰ থাকিব কি A + C থাকিব A + C ৰ দক্ষতাটো আমি জানো A + C ৰ দক্ষতাটো কিমান হয় 3 হয় আমি কি কৰিম সেই A + C ৰ জায়গাত পাতি দিম 3 আৰু B টো অকলে থাকি যাব ইয়াৰ পৰা আমাক B ৰ দক্ষতাটো পাই যাম B = আমি কিমান পাতিব পাৰো B = আমি এটা পাতিব পাৰো B = 13/2 minus of 3 এটো যদি আমি কৰো 2 টো LCM হ'ব এপিনে 13 6 মানে কিমান হ'ব 7/2 এই 7/2 টো কি হয় এফিচিয়েন্সি অফ B বিৰ দক্ষতা এতিয়া বিৰ আমি দক্ষতাটো গম পাই গলো দক্ষতাটো যদি গম পাই গলো বিক টাইম কিমান লাগিব টাইম অফ বি টো উলিয়াবলৈ আমি কি কৰিব পাৰিম টোটাল কাম আমাৰ কিমান আছিল টোটাল ওয়ার্ক আছিল টাইমটো কেনেকৈ উলিয়াই ওয়ার্ক ডিভাইডেড বাই এফিচিয়েন্সি টোটাল ওয়ার্ক আমাৰ হাতত আছিল 60 আৰু বিৰ দক্ষতাটো কিমান এফিচিয়েন্সিটো কিমান 7/2 এতিয়া আমি 60 কৰি দিম এটো পূৰণ কৰি দিলে 2 টো ওপৰত গুচি যাব 2/7 হৈ যাব এতিয়া কিমান হৈ যাব 1 কিমান হৈ যাব 120 ডিভাইডেড বাই 7
এইটো যদি আমি উলিয়াব যাওঁ কিমান হ'ব 120ক আমি 7 যদি হৰণ কৰি দিওঁ কিমান পাম কিমান হৈ যাব 17 অফ 1 ৰিমাইণ্ডাৰ 1 থাকিলে 17 অফ 1/7 অপশ্যন ডি টো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ